ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ যে আত্মনিৰ্ভৰশীল অসম অভিযান 3.0ত আপোনালোকে আবেদন কৰিবৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু সেই ডকুমেণ্টছৰ ভিতৰত তাত আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট বনাই কিনে আপলোড কৰিব লাগিব। সেই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে অনলাইনৰ পৰা কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে মই আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাই দিম। ভিডিঅ'টো কণ্টিনিউ মনোযোগ সহকাৰে চাই থাকিব। ডাউনলোড কৰিবৰ কাৰণে ইয়াতে প্লাছ আইকন দেখিবলৈ পাইছে, এইটো মই মোবাইলত দেখুৱাই আছোঁ। আপোনালোকে সার্চ বাৰত আপোনালোকে সার্চ কৰিব CM3AA প্ৰজেক্ট ৰিপৰ্ট। ইয়াতে মই CM3AA প্ৰজেক্ট ৰিপৰ্ট লিখি দিছোঁ। লিখি দি কিনে আপোনালোকে সার্চ কৰিব। সার্চ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ফাৰ্ষ্ট লিংকটোতে ডাউনলোড প্ৰজেক্ট ৰিপৰ্ট টেমপ্লেট। যাত আপোনালোকে টেমপ্লেটৰ ওপৰত ক্লিক কৰিব। ইয়াৰ পৰাই আপোনালোকে CM3AA যিটো 3.0 আহিব তাৰ কাৰণে যিটো প্ৰজেক্ট ৰিপৰ্ট লাগিব তাৰ কাৰণে আপোনালোকে ইয়াৰ পৰা অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ কাৰণে ইয়াতে আপোনাৰ ফিল্টাৰ অপশ্যন দেখিবলৈ পাইছে, যাত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে সেক্টৰটো আহি যাব, কোন সেক্টৰত আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো তৈয়াৰ কৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পলিটিত মই ক্লিক কৰিছোঁ। পলিটিত ক্লিক কৰি তলত আপোনালোকে আৰু এটা অপশ্যন দেখিবলৈ পাইছে সেকশন। ইয়াৰ সেকশনৰ ভিতৰত ইয়াতে আপোনালোকে ডায়েৰী কৰিব পাৰে, গোটাৰী কৰিব পাৰে। মই ইয়াতে ডায়েৰী ফাৰ্মিঙত অ'কে কৰিছোঁ, যিহেতু মই ডায়েৰী ফাৰ্মিঙৰ কাৰণে প্ৰজেক্ট ৰিপৰ্টটো বনাবলৈ বিচাৰিছোঁ। জাষ্ট ইয়াতে সাৰ্চ কৰি দিব। সার্চ কৰি দিয়াৰ পিছত আপোনালোকে দুটা অপশ্যন শ্ব' কৰিছে। ইয়াতে প্ৰজেক্ট ৰিপৰ্ট দুটা শ্ব' কৰিছে। ইয়াৰে যিকোনো এটা আপোনালোকে ডাউনলোড কৰি প্ৰজেক্ট ৰিপৰ্টটো বনাব পাৰে। ডাউনলোড কৰিবৰ কাৰণে ইয়াতে ৰাইট চাইডে দেখিবলৈ পাইছে ভিউ ডাউনলোড। জাষ্ট তাত ক্লিক কৰিলে আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকৰ মোবাইলত বা ডেস্কটপত আপোনালোকে ইজিলি ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে মই ডাউনলোড কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে অট'মেটিকলি সেই প্ৰজেক্ট ৰিপৰ্টটো ডাউনলোড হৈ গৈছে। ডাউনলোড কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিছে আপোনালোকৰ যিটো প্ৰজেক্ট ৰিপৰ্ট সেই প্ৰজেক্ট ৰিপৰ্টটো ইয়াতে ডাউনলোড হৈ গৈছে। গতিকে এই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে ফিল আপ কৰিব লাগিব আৰু এই প্ৰজেক্ট ৰিপৰ্টটো কেনেকৈ ফিল আপ কৰিব লাগে তাৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম যে আপোনালোকে যিটো প্ৰজেক্ট ৰিপৰ্ট অনলাইনৰ পৰা ডাউনলোড কৰিব সেই ডাউনলোড কৰা প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে কেনেকৈ শুদ্ধ কৰি ফিল আপ কৰিব সেই বিষয়ে মই আপোনালোকক জনাই দিম। গতিকে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 3.0ত যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই প্ৰজেক্ট ৰিপৰ্টটো অনলাইনৰ পৰা ডাউনলোড কৰি ফিল আপ কৰি আপোনালোকে আপলোড কৰিব লাগিব। আজিৰ এই ভিডিঅ'ত এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, চেনেলত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল